Hello everyone, সকলোকে আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ। এই ভিডিঅ'টো পোনপ্ৰথমে কৈ থওঁ নট অনলি ফৰ ক্লাছ 10 বা ক্লাছ 11 ষ্টুডেণ্ট, প্ৰত্যেকজন মানুহে এই ভিডিঅ'টো চোৱা উচিত কাৰণ আমাৰ ইণ্ডিয়াৰ এডুকেশ্যন ছিষ্টেমটো, আমাৰ ইণ্ডিয়াৰ কলেজ, ইউনিভাৰ্চিটি, কোনখন কলেজ ভাল, কোনখন ইউনিভাৰ্চিটি ভাল, আমি চবেই জনাটো দৰকাৰ। আৰু এজন সাধাৰণ নাগৰিক হিচাপেও বা এজন পেৰেণ্টছ হিচাপেও আপোনাৰ ল'ৰা ছোৱালী যদি সৰুও হৈ আছে, আপুনি জনাটো দৰকাৰ ভাৰতত বৰ্তমান কেনেকুৱা ধৰণৰ ইউনিভাৰ্চিটিবোৰ ভাল, ৰেংকিং কোনখন আছে নাম্বাৰ 1, ভাৰতৰ নাম্বাৰ 1 ইউনিভাৰ্চিটি কি হয় আপোনাক যদি সোধে, বা তুমি যদি এজনী ষ্টুডেণ্ট বা এজন ষ্টুডেণ্ট হয় ক্লাছ 12ত পঢ়ি আছা, তুমি ছায়েন্সত পঢ়ি আছা ধৰা 12ত, তুমি জানিব লাগিব কোনখন ইউনিভাৰ্চিটিত তুমি টাৰ্গেট কৰিবা। আমি যদি এটা লক্ষ্যবিহীন জীৱন যাপন কৰি আছোঁ, আমাৰ কোনো লক্ষ্য নাই, আমি কি কৰিম জীৱনত, আমি একো নাজানো। ক্লাছ 11-12ৰ ষ্টুডেণ্ট এজনে লক্ষ্য থকাটো বহুত দৰকাৰী হয়। আৰু অসমীয়াত তেনেকুৱা ইমান চেনেল নাই য'ত তোমালোকক ভাল কেৰিয়াৰ গাইডেন্স দিব পাৰে। আৰু মই সেইটো কাৰণে এই কেৰিয়াৰ গাইডেন্স তোমালোকক মাজে মাজে দি থাকোঁ, কাৰণ মই নিজেও NIT শিলচৰৰ পৰা BTech কৰি আহিছিলোঁ। মই নিজে জানো আমাৰ সময়তো সেনেকুৱা নাছিলে। মানে ভাগ্য ভাল মই ৰামানুজন গ'লোঁ, তাত মই জানিলোঁ কথাবিলাক। মই যদি তেজপুৰতে কিবা কলেজত পঢ়িলোঁ হয়, মই হয়তো ফাৰ্ষ্ট এটেম্পটত NITত নাপালোঁ হয়। সেই অসুবিধাখিনি দূৰ কৰিবৰ কাৰণে মই অসমীয়া ল'ৰা ছোৱালীখিনিক অলপমান গাইডেন্স দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে আমাৰ ভাৰতবৰ্ষত এগালমান কলেজ দেখিছা হয়নে নহয় তুমি? প্ৰাইভেট জুনিয়ৰ কলেজ হওক, প্ৰাইভেট ইউনিভাৰ্চিটি হওক, প্ৰাইভেট ইউনিভাৰ্চিটি এতিয়া গুৱাহাটীতে চোৱা কিমান গাল আহি গ'ল। ঠিক তেনেকৈ প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ কিমান আছে, তেজপুৰতে প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ 2-3খনমান আছে ভাবাচোন। গুৱাহাটীত কিমান থাকিব পাৰে, তেনেহ'লে গোটেই ভাৰতত কিমান থাকিব। গতিকে আমি জানাটো দৰকাৰ কোনখন ইউনিভাৰ্চিটি ভাল হয়। সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰত্যেকজন ষ্টুডেণ্টে চাবা। পোনপ্ৰথমে এই ভিডিঅ'টোত মই যিখিনি ৰেংকিং ক'ম, সেই ৰেংকিংটো কি জানানে? NIRF। ইয়াৰ ফুল ফৰ্মটো মই নকওঁ, তোমালোকে নিজে ছাৰ্চ কৰিবা, গুগলত ছাৰ্চ কৰিবা NIRF। গুগলত ছাৰ্চ কৰিবা NIRF ৰেংকিং কি হয়, নিজে গম পাবা। আমাৰ ভাৰত চৰকাৰে এইটো চৰকাৰী ৰেংকিং পদ্ধতি হয়। প্ৰাইভেট ৰেংকিং পদ্ধতিও বহুত কিবাকিবি আছে, ঠিক আছে। এটা আছে QS ইউনিভাৰ্চিটি ৰেংকিং বা কিবাকিবি ঢেৰ ৰেংকিং আছে এনেকুৱা। কিন্তু সেইবিলাক কিয় ফ'ল' কৰিব নালাগে জানানে? মাজতে এটা ৰেংকিং আহিছিলে এনেকুৱা, কিবা এখন গুৱাহাটীৰ প্ৰাইভেট ইউনিভাৰ্চিটি, সেইখনত সেই ৰেংকিঙত অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছে। তুমি নিজে ভাবা, আমাৰ অসমত IIT আছে, NIT আছে, তেজপুৰ ইউনিভাৰ্চিটি আছে, তাৰপিছত আমাৰ অসমৰ ভিতৰত নাম্বাৰ 1 ইউনিভাৰ্চিটি বোলে সেই এখন প্ৰাইভেট ইউনিভাৰ্চিটি কেনেকৈ হ'ব পাৰে? ইমান ভাল ভাল গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি থকাৰ পিছত বা গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং থকাৰ পিছত কিয় হয় জানানে? সেইটো মই নিজে NITত পঢ়িছিলোঁ ন, মই জানো তেতিয়া মানে আমাৰ কলেজত কি মই জানো তেতিয়া বেছিভাগ ইউনিভাৰ্চিটি বা এনেকৈ IIT NIT যিবিলাক ভাল ভাল ইউনিভাৰ্চিটি হয়, সিহঁতে এইবিলাকত পাৰ্টিচিপেটেই নকৰে। আমাৰ তাত কলেজত তেতিয়া ন'টিচ আহে যে এনেকুৱা এটা প্ৰাইভেট ৰেংকিং এটা ওলাইছে, আপোনালোকে পাৰ্টিচিপেট কৰিব নেকি? নিদিয়ে, ছাবমিটে নকৰে একো। কিয়? কাৰণ সিহঁতে এইবিলাক পাত্তা নিদিয়ে। যিখিনি আমাৰ গভৰ্ণমেণ্ট এটাই, আমাৰ ভাৰতত ইউনিভাৰ্চিটি ৰেংকিং দিয়া এটাই আছে, NIRF ৰেংকিং, ঠিক আছে। তো তোমালোকে যদি কেতিয়াবা চাব মন যায় কোনখন ইউনিভাৰ্চিটি ভাল, মই কেইখনমান দেখাম আজি, তোমালোকৰ নিজৰ যদি চাব মন যায় NIRF ৰেংকিং বুলি যাবা, অফিচিয়েল ৱেবছাইটটোত যাবা, গোটেই ডিটেইলছ তাতে তোমালোকে পাই যাবা। এইটো যোৱা বছৰৰ ৰেংকিং হয়, যোৱা বছৰ মানে বেছি দিন হোৱা নাই, ঠিক আছে, 7-8 মাহ আগৰ ৰেংকিং হয়। এইবছৰ নতুন ওলাব আকৌ হয়তো লাষ্টৰ ফালে। কি কি পেৰামিটাৰৰ ওপৰত ৰেংকিং দিয়ে ইয়াত লিখা আছে। পোনপ্ৰথমে মই যদি কওঁ ভাৰতত অভাৰঅল যিমান ইউনিভাৰ্চিটি আছে তাৰ ভিতৰত নাম্বাৰ 1 কোনখন হয় অভাৰঅল, সেয়া লাগিলে ইঞ্জিনিয়াৰিং হওক, সেয়া লাগিলে মেডিকেল হওক, সেয়া লাগিলে তুমি BSc কৰা, MSc কৰা, যিয়ে নপঢ়া, গোটেই এইখিনি মিলাই যদি নাম্বাৰ 1 হয়, সেইখন হয় IIT মাদ্ৰাছ। ইঞ্জিনিয়াৰিং কলেজখনে টপ কৰি গ'ল। এইমছ বা IISc বেংগলোৰ সেইবিলাক চবকে পিছত পেলাই IIT মাদ্ৰাছ ভাৰতৰ ৰেংক 1ত আছে। চোৱা IIT মাদ্ৰাছ, এখন IIT মাদ্ৰাছ মানে এতিয়া বৰ্তমান যোনখন চেন্নাই, মই নিজে গৈছিলোঁ তাতে, মোৰ লগৰ ৰামানুজনৰ এজন তাত পঢ়ি আছে, এতিয়াও আছে, সি PhD কৰি আছে। তেওঁ তাৰ পৰা পাছ কৰি ডাইৰেক্ট IITত প্ৰফেচাৰ পাই যাব। এটা কথা জানি তোমালোকে আচৰিত হৈ যাবা, তেওঁ জাষ্ট এতিয়া পঢ়ি আছে, আৰু তেওঁ মাহত পঢ়ি থাকোঁতে ষ্টাইপেণ্ড কিমান পায় জানেনে? 1 লাখ টকামান পাই যায়। ইমানখিনি আমাৰ অসমত আটাইতকৈ টপ মানে যিকেইটা এক্সাম দিয়ে সিহঁতকেইটাও নাপায় সিমানখিনি পইচা। তো সি পঢ়ি থাকোঁতে সিমানখিনি পায়। তেখেতে এতিয়া PhD কৰি আছে তাতে, মোৰ লগৰ হয়। তেওঁ NITৰ পৰাই পাছ কৰা, BTech হয়। তাৰপিছত ছেকেণ্ড ৰেংকিং আছে IISc বেংগলোৰ।
এই দুইখনেই নাম্বাৰ 1 ঠিক আছে তুমি যদি ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছা তোমাক জানিব লাগে নাম্বাৰ 1 ৰেংকিং হ'ল IIT মাদ্ৰাছ আৰু সেকেন্ডত আছে IISc বেংগলোৰ এখন বেংগলোৰত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এখনত কি হয় জানেনে এখনত বেছিভাগ ৰিসাৰ্চ কৰে তোমালোকে ইছৰোৰ নাম শুনিছা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা তেনেকুৱা যিবিলাক ইছৰো চেয়াৰমেন বেছিখিনি IISc বেংগলোৰৰ পৰা পাছ কৰা IIT মাদ্ৰাছত গ'লে তুমি ইঞ্জিনিয়াৰ বনি ওলাই আহিবা আৰু IIScত গ'লে তুমি ৰিসাৰ্চ কৰি বিজ্ঞানী বনি ওলাই আহিবা কাৰোবাৰ যদি বিজ্ঞানী বনাৰ সপোন আছে IIScত টাৰ্গেট কৰা তাত পাবৰ কাৰণে বহুত কেইটা এক্সাম হয় আমি থাকাৰ টাইমত KVPY এক্সাম হৈছিলে এতিয়া হয়তো সেইটো উঠাই দিলে মই নাজানো সেইটো KVPY আছে নে নাই চাব লাগিব তাৰ উপৰি IIScত তুমি JEE মেইনছ বা আৰু এডভান্স দিও ডাইৰেক্ট যাব পাৰি মানে IIT কাৰণে যোনটো এক্সাম হয় ন হেতুত যোনকেইটা টপ হয় সেইকেইটাই IIScত যাব পাৰে বা ইহঁতৰ এক্সট্ৰা এটা এক্সামো হয় সো আমি গম পালো ফাৰ্স্ট ইউনিভাৰ্সিটি IIT মাদ্ৰাছ সেকেন্ড IISc বেংগলোৰ তাৰপিছত আৰু এখন ইঞ্জিনিয়াৰিং কলেজ IIT বম্বে তাৰপিছত আৰু এখন ইঞ্জিনিয়াৰিং কলেজ IIT দিল্লী তাৰপিছত আৰু এখন IIT কানপুৰ মানে টপ 5ৰ ভিতৰত 4খন IIT আছে আৰু সেকেন্ড ৰেংকতহে আছে IISc বেংগলোৰ ঠিক আছে তাৰপিছত ওভাৰঅল ইঞ্জিনিয়াৰিঙৰ কথা কওঁ যদি ইঞ্জিনিয়াৰিঙৰ ৰেংকিং ইঞ্জিনিয়াৰিং কলেজৰ ৰেংকিং গমেই পালা তোমালোকে চোৱা ওভাৰঅল ইউনিভাৰ্সিটিৰ ভিতৰত যদি IIT কেইখন টপ আছে তো যিকেইখন IIT দেখালোঁ সেইকেইখন ইঞ্জিনিয়াৰিঙতো টপ থাকিব ইঞ্জিনিয়াৰিং কলেজৰ ভিতৰত তো IIT মাদ্ৰাছ IIT দিল্লী IIT বম্বে IIT কানপুৰ এণ্ড IIT খড়গপুৰ এই পাঁচখন হ'ল তোমালোকৰ টপ 5 IITs টপ 5 ইঞ্জিনিয়াৰিং কলেজ ভাৰতৰ সবেই জানাটো দৰকাৰ আমাৰ অসমৰ পৰা কোনকেইখন আছে তোমালোকে জানাটো মন যায় আমাৰ অসমত ঠিক আছে আমাৰ অসমত গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ আসাম ইঞ্জিনিয়াৰিং কলেজবিলাক আছে ঠিক আছে আসাম যেনেকৈ AEC হওক যোৰহাট ইঞ্জিনিয়াৰিং কলেজ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ এইবিলাক আসাম ইঞ্জিনিয়াৰিং কলেজ তাৰ কাৰণে CEE এক্সাম হয় CEE এইখিনি ষ্টেট তোমালোকে CEE টাৰ্গেট নকৰিবা ইমান তলৰ কলেজ কিয় টাৰ্গেট কৰি আছা অলপ ওপৰত ভাবিবা সদায় তোমালোকে JEE যদি এডভান্স দি পাছ কৰা তেতিয়া IITত সিট পাবা আৰু JEE মেইনছ যদি পাছ কৰা তেতিয়া NITত সিট পাবা এতিয়া চোৱা আমাৰ অসমৰ IIT গুৱাহাটী গোটেই ভাৰতৰ ভিতৰত ইঞ্জিনিয়াৰিং কলেজৰ ভিতৰত 7 নম্বৰ ৰেংকিং আছে ভাবা গোটেই ভাৰতৰ ইঞ্জিনিয়াৰিঙৰ ভিতৰত আৰু আমাৰ অসমৰ NIT শিলচৰ গোটেই ভাৰতৰ ইঞ্জিনিয়াৰিঙৰ ভিতৰত 40 নম্বৰত আছে বাকি একো ইঞ্জিনিয়াৰিং কলেজ এখন লিষ্টত নাইয়ে অসমৰ দুখনে আছে এখন IIT গুৱাহাটী অল ওভাৰ 7 ৰেংক আৰু NIT শিলচৰ 40 ৰেংক এটা মই মেডিকেলৰ কথা যদি কওঁ মেডিকেল কোনবাই নিট প্ৰিপাৰেচন কৰিব বিচাৰে নিট কোনবা ডক্টৰ হ'ব বিচাৰে তো তোমালোকৰ মন যাব যে জানিবলৈ আমাৰ ভাৰতৰ টপ 5 মেডিকেল কলেজ কোনকেইখন হয় টপ 5 বুলি ক'লে আমাৰ মনত প্ৰথম এখনে আহে এইমছ দিল্লী তো অবভিয়াছলি এইমছ দিল্লী নাম্বাৰ 1ত আছে এইমছ দিল্লী সেকেন্ডত কোনখন আছে পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ঠিক আছে PGIMER চণ্ডীগড়ত আছে এখন সেকেন্ড থাৰ্ডত আছে খ্ৰীষ্টিয়ান মেডিকেল কলেজ ভেল্লোৰ তামিলনাডু ফ'ৰ্থত আছে নেশ্যনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ এণ্ড নিউৰ' ছায়েন্স বেংগলোৰ নিমাছ বুলি কয় এখন 4th ৰেংকিং আৰু 5th ৰেংকিং আছে জৱাহৰলাল ইনষ্টিটিউট অফ পোষ্ট গ্ৰেজুৱেট মেডিকেল ৰিচাৰ্চ এণ্ড মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইয়াক জিপমাৰ বুলি কয় 5th ৰেংকত যোনখন আছে জিপমাৰ আমি পঢ়ি থকা টাইমত জিপমাৰৰ এণ্ট্ৰেঞ্চ এক্সাম এক্সট্ৰাকৈ হৈছিলে মই বাৰু মেডিকেলৰ কথা ইমান নাজানো মোৰ বায়'লজি নাছিলোঁ মোৰ লগৰবিলাকে প্ৰিপাৰেশ্যন কৰা দেখোঁ এতিয়া মেডিকেল ক'লোঁ ইঞ্জিনিয়াৰিং ক'লোঁ এতিয়া তোমালোকৰ জানিব মন যাব কোনোবাই হয়তো BSc পঢ়িবা কোনোবাই MSc পঢ়িবা ৰিচাৰ্চ কৰিবা প্ৰফেচাৰ হ'বা তোমালোকৰ জানিব মন যাব ইঞ্জিনিয়াৰিং বাদ দিয়ক আমাক কওক ইউনিভাৰ্চিটি কোনকেইখন ভাল হয় তো আহাচোন আমি ইউনিভাৰ্চিটি কোনকেইখন মই অলৰেডি দেখালোঁ সেকেন্ড ৰেংকিঙত অল অভাৰ কি আহিছিলে IISc বেংগলোৰ তো অবভিয়াছলি ভাৰতৰ ভিতৰত প্ৰথম ইউনিভাৰ্চিটি ফাৰ্ষ্ট ৰেংকিং হ'ল IISc বেংগলোৰ BSc MSc পঢ়িবৰ কাৰণে ফাৰ্ষ্ট ৰেংকিং সেকেন্ড হ'ল জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি নিউ দিল্লী JNU তোমালোকে হয়তো বহুত নাম শুনিছা JNU বহুত ডাঙৰ ইউনিভাৰ্চিটি হয় JNU এখন হ'ল সেকেন্ড ৰেংকিং থাৰ্ডত আছে জামিয়া মিলিয়া ইছলামিয়া ইউনিভাৰ্চিটি সেইখন জামিয়া মিলিয়া ইছলামিয়া সেইখন থাৰ্ড ৰেংকিঙত আছে সেইখনো দিল্লীতে আছে 4th ৰেংকিং কি আছে মণিপালত আছে মণিপাল একাডেমি অফ হায়াৰ এডুকেশ্যন আৰু তোমালোকৰ লাষ্ট 5th ৰেংকিঙত আছে BHU এখনৰ হয়তো তোমালোকে নাম শুনিছা বেনাৰস
হিন্দু ইউনিভাৰ্চিটি বানাৰসীত আছে উত্তৰ প্ৰদেশ এইখন হ'ল টপ 5 এতিয়া তোমালোকৰ জানিব মন যাব যে আমাৰ অসমত কোন কেইখন আছে আমাৰ অসমত কোন কেইখন ইউনিভাৰ্চিটিনো নাম্বাৰ আছে ভাল ৰেংকিঙত আছে তো মই যদি কথা কওঁ অসমত আমাৰ বহুত কেইখন ইউনিভাৰ্চিটি আছে ঠিক আছে কিন্তু তাৰ ভিতৰত গোটেই ভাৰতৰ ৰেংকিঙত যদি চোৱা তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটি 40 ৰেংকিঙত আছে 40 ভাৰতৰ ভিতৰত আৰু তেজপুৰ ইউনিভাৰ্চিটি 69th ৰেংকিঙত আছে তো বহুতে ভাবে তেজপুৰ ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটি ওপৰত থাকিব কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি আগত আছে বহুত তো গুৱাহাটী ইউনিভাৰ্চিটি 40 আৰু তেজপুৰ ইউনিভাৰ্চিটি 69th ৰেংকিং তাৰ বাহিৰে আমাৰ অসমৰ এখনো ইউনিভাৰ্চিটি ইয়াতে নাই ডিব্ৰুগড় ইউনিভাৰ্চিটিও আছে অসমত বা আৰু আসাম ইউনিভাৰ্চিটি আছে এইবিলাক এই লিষ্টখনতে নাই মানে সিহঁতকেইটা এই ইউনিভাৰ্চিটিকেইখন ইয়াতকৈ বহুত তলত আছে তো সেইটো কাৰণে ইয়াৰ লিষ্টতে নাই চ' আই হোপ তোমালোকক অলপ আইডিয়া দিবলৈ পাৰিলোঁ এনেকুৱা যদি কিবা কেৰিয়াৰ গাইডেঞ্চৰ ভিডিঅ' লাগে তোমালোকে মোক কমেণ্ট কৰিবা মই আৰু ভিডিঅ' তোমালোকৰ বাবে লৈ আহিম